Good morning, children. তোমালোকে বাৰু কেনে আছা? নিশ্চয় ভালে আছা, নহয়নে? তোমালোকে বাহিৰলৈ ওলাই গৈছা নেকি? নাযাবা দেই। তোমালোকে এই সময়ত বাহিৰলৈ ওলাই নাযাবা। এতিয়া নিশ্চয় তোমালোকে টিভি চাই আছা, হয়নে নহয়? ঠিক আছে, আজি তেন্তে আমি পাঠটো আৰম্ভ কৰিম। আজি কি পঢ়িম? তোমালোকে নিশ্চয় গম পাইছা। আজি আমি পাঠ নং 3 আকৃতি পঢ়িম। হ'ব? আমি পাঠটো পঢ়াৰ আগতে এই পাঠটোৰ পৰানো তোমালোকে কি কি শিকিবা, কি কি জানিবা সেই সম্পৰ্কে চাই লওঁ। এই পাঠটোৰ পৰা তোমালোকে ভৌতিক গুণাগুণ অনুসৰি সামগ্ৰীসমূহৰ শ্ৰেণী বিভাজন কৰিব পাৰিবা। মানে তোমালোকে কোনো বস্তু পৰ্যবেক্ষণ কৰি তাৰ পৰা সেই বস্তুটোৰ আকৃতি সম্পৰ্কে জানিব পাৰিবা। আৰু সেই আকৃতি অনুসৰি বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰিবা। দ্বিতীয়তে, বাগৰি যোৱা আৰু চুচৰি যোৱা বস্তুৰ শ্ৰেণী বিভাজন কৰিব পাৰিবা। বস্তুবিলাক কোনবিলাক বাগৰি যায় আৰু কোনবিলাক চুচৰি যায় সেই বস্তুবিলাকো তোমালোকে ভালদৰে চিনি পাবা আৰু সেইবিলাকৰ ভাগ কৰিব পাৰিবা। আৰু বিভিন্ন গোটা বস্তুৰ ভৌতিক বৈশিষ্ট্য নিজৰ ভাষাত বৰ্ণনা কৰিব পাৰিবা। গোটা বস্তুবিলাক কেনেকুৱা হয়, তাৰ আকৃতি কেনেকুৱা হয়, সিহঁত বাগৰি যাব পাৰে নে চুচৰি যায়, এই সম্পৰ্কে তোমালোকে আজি জানিবা। হ'ব? এতিয়া আমি তোমালোকৰ পাঠত থকা এই ছবিখন চাম। দেখিছানে? তোমালোকৰ কিতাপৰ প্ৰথম ছবিখন দেখিছা? ইয়াত যে তোমালোকে এই আকৃতিটো দেখিছা, এইটো আকৃতি দেখিছা, বেলেগ বেলেগ হয় নে নহয়? এইটো দেখিছা, এইটো দেখিছা, এইটো দেখিছা, দেখিছানে নাই? আৰু এইটোও দেখিছা, এইটোও দেখিছা। এই আকৃতিবিলাকত আমি এতিয়া ৰং কৰিম। আহাচোন কোনটো আকৃতিত কি ৰং কৰিম চাওঁ। তোমালোকে যে দেখা পাইছা, এই আকৃতিকেইটাত আমি সুমথিৰা ৰং কৰিম। সুমথিৰা মানে কমলা, কমলা ৰং কৰি দিম। তোমালোকে কিতাপত এনেকুৱা আকৃতিকেইটাত কমলা ৰং কৰি দিবা। হ'বনে? নেক্সট তোমালোকে এইকেইটা যে দেখিছা, তিনিকোণীয়া আকৃতিকেইটা, এই আকৃতিকেইটাত তোমালোকে সেউজীয়া ৰং কৰিবা। নেক্সট, এই চাৰিকোণীয়া আকৃতিকেইটাত তোমালোকে হালধীয়া ৰং কৰিবা। পাৰিবানে? ঘূৰণীয়া কেইটাত তোমালোকে কমলা ৰং কৰিবা আৰু তিনিকোণীয়া কেইটাত সেউজীয়া আৰু চাৰিকোণীয়া কেইটাত তোমালোকে হালধীয়া ৰং কৰিবা। হ'ব? নেক্সট আমি
এই আকৃতিবিলাকৰ নাম কি চাও আহা তোমালোকে যে ছবিখনত দেখিছিলা সেই আকৃতিবিলাকক কোনটোক কি বুলি কোৱা হয় সেইটো চাও আহা এইটো যে দেখিছা গোলকে এইটো কোৱা হয় ঘূৰণীয়া এনেকুৱা ধৰণৰ যে আকৃতি দেখিছা এইটো কোৱা হয় চাৰিকোণীয়া ইয়াত চাৰিটা চুক থাকে সেই কাৰণে ইয়াক চাৰিকোণীয়া বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ যে দেখিছা য'ত তিনিটা চুক থাকে এইবিলাকক কোৱা হয় তিনিকোণীয়া এতিয়া মই তোমালোকলৈ কেইবিধমান সামগ্ৰী লৈ আহিছো এই সামগ্ৰীবিলাক চাই লোৱাচোন এই সামগ্ৰীবিলাক চাই তোমালোকে এইটো কি হয় ঘূৰণীয়া হয় নে চাৰিকোণীয়া হয় নে তিনিকোণীয়া হয় গম পাবা হয়নে নহয় আৰু তোমালোকৰ ঘৰত যিবিলাক সামগ্ৰী আছে এই সামগ্ৰীবিলাকো তোমালোকে চিনি পাবা কোনটো কেনেকুৱা ধৰণৰ হয় চাই যাবা তোমালোকে মই এটা এটাকে দেখুৱাম এইটো চোৱা এইখন এখন কি হয় বাৰু এইখন এখন কিতাপ হয় এইটো দেখাত কেনেকুৱা ইয়াত চাৰিটা চুক আছে নাই আছে ন তাত দুটা তিনিটা চাৰিটা ইয়াত চাৰিটা চুক আছে আৰু এইটো চাৰিকোণীয়া হয়নে নহয় ঠিক তেনেকুৱা এনেকুৱা আৰু বস্তু আছে এইটো চোৱা এই বস্তুটোতো আমাৰ কি আছে চাৰিটা চুক আছে এটা দুটা তিনিটা চাৰিটা গতিকে এইটো হয় চাৰিকোণীয়া বস্তু এবাৰ এইটো চোৱাচোন এইটোত চুক আছে নেকি এইটোতো চিনি পাইছা তোমালোকে খেলা বল হয় এইটো হৈছে ঘূৰণীয়া ইয়াত কোনো চুক নাই এনেকুৱা আৰু আছে এইটো চোৱা দেখা পাইছানে এইটো ঘূৰণীয়া হয় আৰু এইটো এটা চকা চোৱা এইটো কি হয় এইটো ঘূৰণীয়া হয় আনহাতে এইটো চোৱা এইটো এটা ডাষ্টাৰ হয় আৰু ইয়াতো চাৰিটা চুক আছে এইটো হ'ব চাৰিকোণীয়া এইবাৰ তোমালোকে এইটো চোৱাচোন এইটো কি হ'ব বাৰু এইটোতো চাৰিটা চুক নাই আৰু এইটো ঘূৰণীয়াও নহয় এইটো অকণমান তিনিকোণীয়া হয়নে নহয় এইডাল চোৱা ইয়াত তিনিটা কোণ আছে এইটোকো কোৱা হয় তিনিকোণীয়া তোমালোকে ঘৰত যিবিলাক বস্তু দেখা পোৱা সেই বস্তুবিলাকৰ ঘূৰণীয়া চাৰিকোণীয়া আৰু তিনিকোণীয়া ভাগত ভাগ কৰি এখন তালিকা বনাবা হ'ব এতিয়া আমি নেক্সট পেজলৈ যাম নেক্সট কি আছে তোমালোকলে এটা ধুনীয়া ইয়াত সৰু কবিতা দিছে এইটো গাব পাৰিব লাগিব আহাচোন আমি এইটো গাই চাও ঘূৰণীয়া ঘূৰণীয়া মাৰ হাৰু ঘূৰণীয়া গাড়ীৰ চকা ঘূৰণীয়া কোৱাচোন কোৱা আৰু কি ঘূৰণীয়া 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 মাৰ হাৰু ঘূৰণীয়া গাড়ীৰ চকা ঘূৰণীয়া কোৱাচোন কোৱা আৰু কি ঘূৰণীয়া তোমালোকে ছবিখনত কেইটামান বস্তু দেখিছানে নাই বাৰু হাৰু দেখা পাইছা চকা দেখা পাইছা ডলা দেখা পাইছা তাল দেখা পাইছা এইবিলাক ঘূৰণীয়া হয় নে নহয় ইয়াৰ উপৰিও আৰু বহুতো ঘূৰণীয়া বস্তু আছে যেনে তোমালোকে যে ভাত খোৱা সেই থালখন ঘূৰণীয়া পাটিটো ঘূৰণীয়া হয় নে নহয় ইয়াৰ উপৰি ৰাতিপুৱা যে বেলিটি ওলাই সেইটোও ঘূৰণীয়া
আৰু বাৰু কি ঘূৰণীয়া বস্তু আছে নিশ্চয় আৰু বহুত আছে ন তোমালোকৰ ঘৰত তোমালোকে সেই বস্তুবিলাকৰ নামবিলাক শিকি ল'বা হ'ব আৰু এই কবিতাটো গাবলৈ চেষ্টা কৰিবা তোমালোকে ছবিত কি দেখিছা বাৰু কেইটামান পাত দেখিছা গছৰ পাত দেখিছা নে নাই বাৰু এই গছৰ পাত কেইটা বাৰু কি আকৃতিৰ কোনটো আকৃতিৰ হ'ব এই গছৰ পাত কেইটা এই গছৰ পাত কেইটা হৈছে তিনিকুণীয়া হয়নে নহয় তিনিকুণীয়া চোৱাচোন এইটো এটা কোণা এই গছৰ পাত কেইটা হৈছে তিনিকুণীয়া আৰু এনেকুৱা তিনিকুণীয়া পাত তোমালোকে বহুতো দেখা পাবা এতিয়াৰ পৰা দেখা পালে চিনি পাবা হয়নে নহয় নেক্সট আমি যে ফলবিলাক খাওঁ এই ফলবিলাকৰ বেছিভাগ ফলে আমাৰ দেখাত বলৰ নিচিনা হয় ন ঘূৰণীয়া হয় এই ফলকেইটা চিনি পাইছা নে নাই পাইছা ন এইটো হৈছে তৰমুজ আৰু এইটো হৈছে কমলা পনিয়ল আমলখি এইকেইটা দেখাত বলটোৰ নিচিনা ঘূৰণীয়া আকৃতিৰ ইয়াৰ উপৰিও বগৰী আৰু বিভিন্ন ধৰণৰ ফল আছে যিবিলাক দেখাত ঘূৰণীয়া ৰবাব টেঙা হয়নে নহয় এইবিলাক দেখাত ঘূৰণীয়া হয় তোমালোকে ঘূৰণীয়া আকৃতিৰ ফলবিলাকৰ নাম শিকি ল'বা দেই এতিয়া আমি চাৰিকুণীয়া আকৃতিৰ বস্তু চাম এই চিত্ৰখনত বাৰু তোমালোকে কি দেখা পাইছা ফলি দেখিছা লুডু দেখিছা কেৰম বৰ্ড এখন দেখিছা তাৰ পিছত তোমালোকৰ যে বিদ্যালয়ত থাকে ব্লেক বৰ্ড এখন দেখিছা হয়নে নহয় ফলি লুডু কেৰম বৰ্ড ব্লেক বৰ্ড ইয়াৰ উপৰিও মই তোমালোকক আগতে দেখালোৱে কিতাপ বহি ডাষ্টাৰ এই আটাইবিলাক কি হয় ঘূৰণীয়া আমাৰ চাৰিকুণীয়া হয় ইয়াৰ চাৰিটা চুক থাকে আৰু এই আটাইবিলাকক চাৰিকুণীয়া আকৃতিৰ ভাগত পৰে ইয়াৰ উপৰিও তোমালোকৰ ঘৰত দৰ্জা খিৰিকী আৰু বিভিন্ন ধৰণৰ বস্তু আছে মেজ এই আটাইবিলাক চাৰিকুণীয়া মন কৰিবাচোন তোমালোকে ঘৰত এই আটাইবিলাক চাৰিকুণীয়া বস্তু দেখা পাবা নেক্সট আমি এতিয়া আমি এই চাৰিকুণীয়া হওক তিনিকুণীয়া হওক বা ঘূৰণীয়া হওক এই বস্তুবিলাক কোনবিলাক বাগৰি যায় আৰু কোনবিলাক আমি চুচৰাই টানি নিবলগীয়া হয় সেই সম্পৰ্কে চাম তোমালোকে ছবিখনলৈ মন কৰা প্ৰথম ছবিটোত বাৰু কি দেখা পাইছা প্ৰথম ছবিটোত তোমালোকৰ সমনীয়া দুজন ল'ৰাই এজনী ছোৱালীক টানি লৈ গৈছে দেখিছানে
আৰু এইটো কোৱা হয় চুচৰি যোৱা চুচৰাই লৈ গৈছে এইটো কোৱা হয় চুচৰি যোৱা আনহাতে তোমালোকে চোৱা এজনী ছোৱালীয়ে এইটো বল পাগৰাই দিছে আৰু বলটো যেহেতু ঘূৰণীয়া হয় গতিকে এইটো বাগৰি যায় হয়নে নহয় যিবিলাক বস্তু আমাৰ ঘূৰণীয়া হয় সেই বস্তুবিলাক বাগৰি যায় আৰু যিবিলাক বস্তু চাৰিকোণীয়া হয় আৰু গধুৰ হয় সেইবিলাকক আমি চুচৰাই নিব লগা হয় ইয়াৰ এই ছবিখনৰ বাৰু কোনটো বাগৰি যাব আৰু কোনটো চুচৰাই নিব লগা হ'ব তোমালোকে মন কৰিবা মন কৰি তোমালোকে ঘৰত লিখিবা হ'ব ভালদৰে ছবিকেইখন চাবা তাৰ পিছত কোনটো চুচৰি যাব আৰু কোনটো বাগৰি যাব সেইটো তোমালোকে লিখি লবা এতিয়া একে আকৃতিৰ লগত একে বস্তুবিলাক মিলাব লাগিব তোমালোকে ইয়াত কেইবিধমান বস্তু দেখিছা আৰু এই তিনিটা আকৃতি দেখিছা নাই বাৰু এতিয়া ইয়াৰে কোনটো আকৃতিৰ লগত কোনটো মিলিব বাৰু ইয়াত তোমালোকক এটা মিলাই থোৱা হৈছে বলটোৰ লগত এই ঘূৰণীয়া আকৃতিটো মিলিছে বলটো হৈছে ঘূৰণীয়া আকৃতিৰ ঠিক তেনেদৰে এই চাৰিকোণীয়া আকৃতিটোৰ লগত আমাৰ এইটো সামগ্ৰী মিলিব হয় নে নহয় ব্লেকবোৰ্ডখন মিলিব আৰু টেলিভিছনটো মিলিব নে নাই আৰু আছে নেকি ইয়াত চাৰিকোণীয়া আকৃতি চাই লোৱাচোন আৰু ঘূৰণীয়া আকৃতি কোনটো আছে চকাটো আছে এই ঘড়ীটো আছে হয় নে নহয় এই চকাটো আৰু ঘড়ীটো বলটো এই আটাইবিলাক ঘূৰণীয়া হয় আৰু তিনিকোণীয়া হয় দেখিছানে তোমালোকক মই আকৌ এবাৰ দেখাই দিছো ঘূৰণীয়া হৈছে চকাটো আৰু ঘড়ীটো তোমালোকে এনেকে কিতাপত চিন দি লবা হ'ব চাৰিকোণীয়া হৈছে একেটা হৈছে চাৰিকোণীয়া দেখিছা এনেদৰে চাৰিকোণীয়া আকৃতি কেইটা চাৰিকোণীয়াটোৰ লগত মিলাই দিবা আৰু তিনিকোণীয়া কেইটা এনেদৰে মিলাই দিবা তোমালোকে কিতাপত এনেদৰে মিলাবা হ'বনে এতিয়া এইখন ফটো চোৱা এই ছবিখন চাই তোমালোকে ঘূৰণীয়া আৰু তিনিকোণীয়া আৰু চাৰিকোণীয়া আকৃতিবিলাকত চিন দিব লাগিব ঘূৰণীয়া বিলাকত তোমালোকে এই চিনটো দিব লাগিব দেখিছানে আৰু কি ঘূৰণীয়া আছে বাৰু এইটো ভালদৰে চোৱাচোন ফটোখনত আৰু কি ঘূৰণীয়া আছে এই নাৰিকল কেইটা আছে দেখিছা
বলটো আছে আৰু বেলিটো আছে আৰু আছে নেকি ঘূৰণীয়া তোমালোকে ভালদৰে চাবা আৰু ইয়াত ঘূৰণীয়া যি কেইটা আকৃতি আছে এই চিনটো দি দিবা হ'ব তাৰ পিছত আমি তিনিকোণীয়া আকৃতি বিলাক চাম তিনিকোণীয়া আকৃতি বিলাকত তোমালোকে এই চিনটো দিবা হয়নে এইকেইটা তিনিকোণীয়া আৰু আছে নেকি তিনিকোণীয়া এইকেইটা হয় হয়নে নহয় এনেদৰে তোমালোকে তিনিকোণীয়া আকৃতি কেইটাত এই পূৰণ চিনটো দিবা হ'ব এতিয়া আমি চাৰিকোণীয়া আকৃতি বিলাক চাম এইটো চাৰিকোণীয়া আকৃতি ইয়াত তোমালোকে এইটো চিন দিবা এইটো এটা চাৰিকোণীয়া এই দুৱাৰখন চাৰিকোণীয়া খিৰিকীখন চাৰিকোণীয়া বেৰ বিলাক হয় না নহয় এইটো ঘৰটো চোৱা চিলাখন হয় এই চাৰিকোণীয়া আকৃতি বিলাকত তোমালোকে ফুট চিনটো দিবা পাৰিবা নহয় তোমালোকৰ কিতাপত এনেদৰে কৰিবা মই আকৌ দেখাই দিছো ঘূৰণীয়া আকৃতি বিলাকত এনেকে দিবা তিনিকোণীয়া আকৃতি বিলাকত এইটো চিন দিবা আৰু চাৰিকোণীয়া আকৃতি বিলাকত এনেদৰে চিন দিবা পাৰিবানে এতিয়া তোমালোকে এই পখিলাটোত থকা ঘূৰণীয়া তিনিকোণীয়া আৰু চাৰিকোণীয়া আকৃতি বিলাক কিমানটা আছে গণনা কৰি তলত লিখিব লাগিব কেইটা আছে বাৰু ইয়াত তোমালোকৰ ঘূৰণীয়া আকৃতি বিলাকত কমলা ৰং দিয়া আছে আৰু তিনিকোণীয়া কেইটাত দিয়া আছে আমাৰ কি দিয়া আছে বাৰু নীলা আৰু চাৰিকোণীয়া দুই ধৰণৰ আছে এটা আছে বৰ্গাকৃতিৰ আৰু এটা আয়তাকৃতিৰ এটা গোটেই কেইটা বাহু সমান আছে আৰু এটা অলপ দীঘল আছে গোটেই কেইটা আমি এতিয়া গণনা কৰিম প্ৰথমতে আমি ঘূৰণীয়া আকৃতি কেইটা গণনা কৰিম 1 2 3 4 5 6 7 8 9 আকৌ এবাৰ চাইছো 1 2 3 4 5 6 7 8 9 ঘূৰণীয়া আকৃতি আমি কেইটা পালো নটা এতিয়া আমি চাৰিকোণীয়াৰ যেটো আমাৰ একে সমান আকৃতি আছে বেঙুনীয়া ৰঙৰ কেইটা আছে আমি গণনা কৰিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা
আকৌ চাইছো 1 2 3 4 5 6 7 8 9 সমান সমান আছে ন নটা এতিয়া আমি চাম তিনিকুণীয়া কিমানটা আছে 1 2 3 4 5 6 7 8 9 তিনিকুণীয়াও আছে নটা এতিয়া হালধীয়া ৰঙৰ কেইটা আছে চাম 1 2 3 4 5 6 7 8 আকৌ চাও 1 2 3 4 5 6 7 8 8টা আছে ঘূৰণীয়া আকৃতি পালো আমি 9টা চাৰিকুণীয়া বেঙুনীয়া ৰঙৰ পালো আমি 9টা আৰু তিনিকুণীয়া পালো 9টা আৰু চাৰিকুণীয়া পালো 8টা তোমালোকে এনেদৰে কিতাপত গণনা কৰি নিজে গণনা কৰি লিখিবা এতিয়া আমি তাৰ পিছত কি আছে চাও এই যে পাতটোত দেখিছা এই পাতটোত যিবিলাক আমাৰ একে আকৃতি আছে সেই আকৃতিবিলাক তোমালোকে মিলাব লাগিব ইয়াত তোমালোকে দেখা পাইছা বিভিন্ন ধৰণৰ বস্তু দেখা পাইছা পাইছা নাই এই কোনটোৰ লগত কোনটো আকৃতি মিলিব এইটো আমি চাই মিলাব লাগিব তোমালোকে পাৰিবানে নাই মিলাব এতিয়াতো তোমালোকে আকৃতিবিলাক চিনি পোৱা হৈছা চাওচোন হা কোনটোৰ লগত কোনটো মিলে এই কমলাটোৰ লগত আমাৰ এইটো ফল মিলিব হয় না নহয় দুটা ঘূৰণীয়া আকৃতিৰ হয় আৰু এইটোৰ লগত এই চুপিটো মিলিব তিনিকুণীয়া এইটোৰ লগত এইটো মিলিব চকাৰ লগত মিলিব আৰু এই ছাতিটোৰ লগত মিলিব গাজৰটো আৰু পেন্সিলৰ লগত বেতপাত মই আকৌ এবাৰ কৰি দিছো কমলাটোৰ লগত ফলটো এইটোৰ লগত এইটো চকাটোৰ লগত এইটো আকৃতি মিলিব আৰু ছাতিৰ লগত গাজৰ হ'ব তোমালোকে এনেদৰে কিতাপত একে আকৃতিসমূহ মিলাই থবা আমি এটা নেক্সট পেজ চাও আমি কিছুমান বস্তু লৈ সামগ্ৰী লৈ এই আকৃতিবিলাক সাজিব পাৰো প্ৰথমতে তোমালোকে দেখিছা দিয়াচলাৰ কাঠিৰে এটা তিনিকুণীয়া আকৃতি সাজিছে হয় নে নহয় আৰু দ্বিতীয়তে তোমালোকে কেইটামান পাতেৰে
এটা চাৰিকোণীয়া আকৃতি সাজিছে আৰু তৃতীয় ছবিটোত তোমালোকে ফুলেৰে তোমালোকৰ এটা ঘূৰণীয়া আকৃতি সাজিছে নাই বাৰু এনেদৰে আমি বিভিন্ন আকৃতি সাজিব পাৰো এইটো হৈছে তিনিকোণীয়া চাৰিকোণীয়া আৰু ঘূৰণীয়া তোমালোকে তোমালোকৰ এনেদৰে বিভিন্ন ধৰণৰ বস্তু লৈ যিকোনো কাগজত তোমালোকে এনে ধৰণৰ আকৃতি বনাব পাৰিবা মই তোমালোকলৈ এখন বনাই নিছো তোমালোকে চাবাচোন তোমালোকক মই দেখাই দিছো এইখন দেখিছা দেখা পাইছানে এইখন ইয়াত মই কাঠিৰে তোমালোকৰ কাৰণে এটা তিনিকোণীয়া সাজিছো দেখা পাইছা ইয়াত মই তলত লিখি দিছো এটো তিনিকোণীয়া হয় কাঠিৰে সাজিছো চোৱা 1 2 3 এটো তিনিটা চুক আছে এটো হৈছে তিনিকোণীয়া ভালদৰে চোৱা দেখিছা আৰু তাৰ সাইডত দেখা পাইছা এটো হৈছে 1 2 3 4 চাৰিটা চুক আছে আৰু এটো হৈছে চাৰিকোণীয়া দেখিছা নহয় আৰু তলত দেখিছানে ফুলৰ নিচিনা এইটো বাৰু কেনেকুৱা আকৃতিৰ হৈছে এইটো কেনেকুৱা আকৃতিৰ হৈছে এইটো হৈছে ঘূৰণীয়া তোমালোকেও এনেদৰে দিয়া চলাই কাঠি লৈ তোমালোকে এনেদৰে তিনিকোণীয়া বা চাৰিকোণীয়া আৰু বেলেগ বেলেগ ধৰণৰ তোমালোকে চানেকি বা আকৃতি সাজিব পাৰিবানে আৰু ফুলৰ মালাৰে তোমালোকে এনেদৰে ঘূৰণীয়া আকৃতি তোমালোকে সাজিব পাৰিবা তোমালোকে কিন্তু এইটো ঘৰত কৰিব লাগিব যেতিয়া তোমালোকৰ বিদ্যালয় খোলা হ'ব তেতিয়া এনেদৰে তোমালোকে বনাই বিদ্যালয়ত জমা দিব লাগিব তোমালোকক এইটো মই আজি ঘৰৰ কাম দিলো ঘৰত এনেদৰে কৰিবা হ'ব তোমালোকে অকল দিয়া চলা ষাঠি বুলি নহয় তোমালোকে পাতৰ দ্বাৰা বনাব পাৰা সৰু সৰু পাতবিলাকৰ দ্বাৰা বিভিন্ন আকৃতি বনাব পাৰা ফুলেৰে পাৰা আৰু এনেকুৱা বিভিন্ন ধৰণৰ সৰু সৰু সামগ্ৰী আছে যিবিলাকেৰে তোমালোকে বিভিন্ন ধৰণৰ আকৃতি সাজিব পাৰিবা হ'ব আজি তোমালোকক ইমানখিনিয়ে ক'লো তোমালোকে বাৰু এতিয়া আকৃতিবিলাক চিনি পাবানে তোমালোকৰ চাৰিওফালে তোমালোকৰ ঘৰত ৰাস্তাই ইয়াতে যিবিলাক সামগ্ৰী দেখা সেইবিলাক বাৰু তোমালোকে চাই এতিয়া কোনটো আকৃতি হ'ব কোনটো ঘূৰণীয়া হ'ব কোনটো তিনিকোণীয়া হ'ব কোনটো চাৰিকোণীয়া হ'ব সেই সম্পৰ্কে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিবা নিশ্চয় ভাগ কৰিব পাৰিবানে নাই বাৰু তোমালোকৰ ঘৰত থকা আটাইবিলাক সামগ্ৰী তোমালোকে ভালদৰে চাবা আৰু এই সামগ্ৰীবিলাক কোনটো ভাগত পৰিব তিনিকোণীয়া হ'বনে চাৰিকোণীয়া হ'বনে ঘূৰণীয়া হ'ব এই আটাইবিলাক তোমালোকে পৰ্যবেক্ষণ কৰি নামবিলাক শিকিবা আৰু তালিকা বনাই লিখিবা হ'ব আজি আৰু তোমালোকক বিশেষ নপঢ়াও আৰু এটা কথা কৈ থওঁ
বিশেষকৈ অভিভাৱকসকলক তেওঁলোকে যাতে তেওঁলোকৰ প্ৰয়োজনীয় কামত বাহিৰলৈ ওলাই গ'লেও তেওঁলোকৰ কণমানিটিক বাহিৰলৈ উলিয়াই লৈ নাযায়। হ'ব? তেন্তে আজিলৈ মই মোৰ ক্লাছ সামৰিছোঁ। থেংক ইউ। নেক্সট ক্লাছত আৰু লগ পাম। এতিয়ালৈ আহিছোঁ দেই।